তো গাইজ তো কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমি যাবলৈ ওলাইছোঁ মানে দুখন মানে আমাৰ পানী জাহাজ আনিবলৈ যিহেতু আমাৰ পানী এৰিয়া সেইবাবে জাহাজকেইখনৰ প্ৰয়োজন বৰ বিশেষকৈ মানে এতিয়া আমি জাহাজকেইখন ক'ৰ আনিবলৈ গৈ আছোঁ আপোনালোকে সবিশেষ ভিডিঅ'টো চাই থাকক আৰু দেখাম কেনেকৈ আপোনাৰ পানী জাহাজ নিৰ্মাণ কৰা হয় আহি পালোহি আমাৰ এয়া যি ৰন্থলী স্বৰ্ণশিল্পী উদ্যোগৰ ওপৰত ভিত্তি কৰি দুটা গেট বনোৱা হৈছে যিকেইটা গেটে আপোনালোকে ৰন্থলীৰ দিশে সোমাই যাব লাগিব বাইপাছ শাৰী আৰু এইটো হ'ল বাইপাছ আৰু এই বাইপাছেৰে আমি আজি যাম আমাৰ মেইন লোকেশ্যনলৈ আৰু আমি গৈ আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি আপোনালোকক দেখাই আছোঁ পানী জাহাজকেইখন ক'ত বনাইছে এইখন হ'ল ৰহাৰ অভাৰব্ৰিজ আৰু অভাৰব্ৰিজবিলাকৰ ওপৰেদি পাৰ হ'লে আজিকালি কিবা এটা ভাল লাগে বৰ ধুনীয়া লাগে অভাৰব্ৰিজকেইখনৰ ওপৰেদি পাৰ হৈ কিবা এটা বহুত মানে ভাল লাগে মানে কিবা এটা ভাল লাগে তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোককো দেখাই আছোঁ মই নে কি কয় ব'লক ভিডিঅ'টো ষ্টাৰ্ট মানে চাই থাকক ফাইনেলি আমি আহি পাইছোঁহি মানে পানী জাহাজ বনোৱা ফেক্টৰীটো এইখন সেই ফেক্টৰীটোত দেখিছেনে ফেক্টৰীটোৰ নাওকেইখন আপোনালোকক মই মানে অলপ মিছাকৈ ক'লোঁ নাওহে আছিলে জাহাজ নহয় कैसा लगा मेरा मजाक ফাইনেলি মানে আমি মানে পানী জাহাজকেইখন মানে বান্ধি ল'লোঁ নাওকেইখন বান্ধি ল'লোঁ বান্ধি লৈ এতিয়া আমি যাম আমাৰ নিজ বাসগৃহলৈ ব'লক এই আমি নাও বান্ধি গাড়ীৰ ওপৰত উঠি এতিয়া গৈ আছোঁ ঘৰলৈ তো আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে অকণমান যদি ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব